আপুনি গাটো অকণমান ভাল পাইছেনে? নাই অ' মিনতি, ক'তনো গাটো ভাল পাম, বুকুখন বৰকৈ বিষাই আছে। ঔষধ এটা আনি দিবলৈ মোৰ হাতত এটাও পইচা নাই। মাজনীও ভিক্ষা কৰি আহিয়ে পোৱা নাই। তাইবা আজি পইচা পাতি কিবা পাইছেনে নাই নে? মা, মই পালোহি। মাজনী, আজি পইচা পাতি কিবা পালিনে নাই? মা, 50 টকা এটা পালো। দে, সেইটোৱে দেউতাৰে ঔষধকে আনিব লাগিব। দেউতাৰ হেনো বুকুখন বৰকৈ বিষাই আছে। হয় নেকি মা? ঘৰতো চাউল নাই দেখোন। চাউলহে আনোনে ঔষধহে আনোনে মই একোকেই ভাবি পোৱা নাই। চাউল নানিলেও নহয়, দেউতাৰে ঔষধ নানিলেও নহয়। মা, আজি ঔষধটোকে আনো দিয়া। কাইলৈ যদি আৰু পইচা পাওঁ তেতিয়া চাউল কিনিম। ভাত নোখোৱাকৈ ঔষধনো কেনেকৈ খাব? মা, আজি চাউল নানিলেও চলিব। ঠাণ্ডা ভাত কেইটামান আছে নহয়, সেয়া ভাতকে খাই দেউতাই ঔষধ খাব পাৰিব। কাইলৈ মই আকৌ ভিক্ষা কৰি যিকেইটা পইচা পাওঁ সেইকেইটা চাউলকে কিনি আনিম। দে, তই যি ভাল দেখ তাকেই কৰিবি। তই যা, হাত ভৰিকেইটা ধুই ল'গৈ যা। মা, আজি মই ঔষধটোহে লৈ আহোঁগৈ, তাৰপিছত চাফা হমহি। ছোৱালীজনী মুখখন দেখিলে বেয়াই লাগে। এই গাভৰু ছোৱালীজনীয়ে ৰাস্তাত ভিক্ষা খুজি আছেগৈ। কম লাজৰ কথা হৈছেনে? তুমি কৈছাহেনে, মোৰ যে তাইক দেখিলে মৰি যাওঁ লাগে। কিয়নো এনেই জীয়াই আছো, তাইৰ ওপৰত বুজাহে হৈছো। হয় দিয়ক, ল'ৰা থাকিও নথকা হৈছে। ইমান পঢ়াই শুনাই কষ্ট কৰি তাক ডাঙৰ মানুহ বনালো। এতিয়া চাকৰি পালে যে টাউনত বাহা লৈছে। ঘৰখনত মাক দেউতাক কেনেকৈ আছো, কি কৰিছো এবাৰো খবৰ নাই। চাকৰি কৰা ককাইকেইটা থাকোঁতেই বনীয়েকে পথৰ ভিক্ষাৰী হ'বলগীয়া হৈছে। হেৰা, এইবোৰ কথা ভাবি থাকিলে মোৰ বুকুখন বৰকৈ বিষায়ো। হ'ব, এইবোৰ কথা ভাবি থাকিব নালাগে। আৰু ময়ো আপোনাৰ আগত কৈ নাথাকো। একদম বেলেগ কথা নাভাবিব, নিজৰ কথা চিন্তা কৰক। মনটো ভাল লগাই থাকিবলৈ চেষ্টা কৰক। ভাতো বেছি নাই, এইকেইটা দেউতাক দিলে চৌটোত কেইটামানহে ভাত আছে, সেইকেইটা মাকে দিব লাগিব। মালেও ভাতকেইটা নাতিবহে যেন পাইছো। মই আজি নাখাওঁৱেই, মা দেউতাই খাব পালেই হ'ল। দেউতা, অকণমান উঠাচোন, ভাতকেইটা খাই লোৱা। মাও, ভাত খাবলৈ মনেই যোৱা নাই দেখোন। দেউতা, কেইটামান খাব লাগিব। ঔষধ খাব লাগিব নহয় তুমি, তেতিয়াহে তোমাৰ অসুখ ভাল হ'ব। উঠা, কেইটামান খাবা, উঠা। দে, তই জোৰ কৰাৰ কাৰণেহে খাওঁ বুলি কৈছো। তুমি খাই থাকা দেউতা, মই মাকো ভাত বাঢ়ি দিওঁগৈ। মাক দিওঁগৈ মানে তই নাখাও নেকি? তইও কেইটামান খাবি আকৌ। আমাক জোৰ কৰি খুৱাই তই নোখোৱাকে থাকিবি নেকি? হ'ব দিয়া দেউতা, মই খাম বাৰু। ছোৱালীজনী মুখখন চালে বেয়াই লাগে। তাই ঘৰখনৰ কাৰণে কি যে কৰা নাই। তাৰ আধাও যদি ল'ৰাটোৱে কৰিলে হয়, সি চাকৰি পোৱাৰ ভিতৰতো আজি আমাৰ এয়া অৱস্থা। সঁচাকে ল'ৰা সন্তান জন্মই দিব নালাগে। আজি যদি আমাৰ আৰু এজনী ছোৱালী থাকিল হয়, দুয়োজনী ছোৱালীয়ে কামবোৰ সমানে ভগাই ল'লে হয়, দুয়োজনীয়ে কষ্টবোৰ কমিল হয়। আজিকালি মানুহবোৰে আকৌ ছোৱালী হোৱা বুলি ক'লে শুনিলে বেয়াই পায়, কিন্তু প্ৰকৃততে ছোৱালী মানুহে ভাল। মা, মই যাওঁ, তুমি দেউতাক চাবা। মাজনী, আজি ভাত বনাবলৈ চাউল এটাও নাই হ'বলা দেখোন। নাই মা, মই আহোঁতে লৈ আহিম দিয়া। আজি ভিক্ষা কৰি যিকেইটা পইচা পাওঁ সেইকেইটা পইচাৰে চাউলকে কিনি আনিম। দে, হ'ব দে নহ'লে। খুৰী, আজি খাবলৈও একো নাই। দেউতাও অসুখ হৈ আছে। মই ভিক্ষা কৰি আছো, মোক কেইটামান টকা ভিক্ষা দি সহায় কৰকচোন। ঐ ছোৱালী, ৰাস্তাৰ পৰা আঁতৰ হ। ক'তো শান্তিৰে যাব নোৱাৰো এই ভিক্ষাৰী খোৱাৰ কাৰণে। য'তেই পাই ততেই পইচা খোজে। ঐ ছোৱালী, তোৰ হাত ভৰি চব আছে দেখোন, কাম কৰি খাব নোৱাৰ। লোকে কি টকাৰ গছ ৰুই থৈছে নেকি? বাটৰ মুখত কাঁহী এখন লৈ ভিক্ষা খুজি থাকিলে পইচা দিব লাগে। পইচা ঘটা খুব সহজ উপায় ন? খুৰী, নিদিলে নালাগে, ইমানবোৰ কথা শুনাবলৈ নালাগে নহয়। তাই মুখত বৰ বৰ কথা। তাই ভিক্ষাৰী, তাই আকৌ মোক তাকে কথা কয়। খুৰী, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিব। দাদা, কিবা এটা ভিক্ষা দি সহায় কৰক দাদা। ঘৰত আজি খাবলৈ একো নাই, দেউতাও অসুখ হৈ আছে। এইটো দেখোন দাদা, ইয়াক পইচা খুজিব নোৱাৰি, ই পইচা দিলেও নলওঁ। এইজনী দেখোন মোৰ ভণ্টি নিচিনা দেখিছে। এই ভণ্টিয়ে নেকি বাৰু মোৰ? নাই, মোৰ ভুল হৈছে। এইজনী আমাৰ ভণ্টি নহয়। ভণ্টি আকৌ কিয় ভিক্ষা খুজি থাকিব? ভণ্টিৰ দৰে একেই দেখে চাগে ছোৱালীজনী। অৱশ্যে মই ভণ্টিক নেদেখা আজি বহু বছৰেই হ'ল। তাই এতিয়া গছ বেলেগ হৈ গ'ল চাগে। ঐ ছোৱালী, কিমান টকা লাগিব তোক? মোৰ আজি মনটো বহুত ভাল হৈ আছে। তোক 500 টকা এটা দিওঁ বুলি ভাবিছো। হেৰা, দিয়া 1000মান টকা দি দিয়া। আজি এনেও আমাৰ দিনটো ভাল। নেলাগে, আপুনি দিয়া পইচা মোক নালাগে। এই ভিক্ষাৰীজনী দেখোন বৰ বৰ কথা। ৰাস্তাত ভিক্ষা খুজি আছে, কোনোবাই 1 টকা দিয়ে, কোনোবাই 2 টকা দিয়ে। আমি 1000 টকা দিওঁ বুলি ক'লো যে, তাই দেখিছানে নাই ডিমাণ্ডটো? ঐ ছোৱালী, তই এটা কথা কচোন, তোক কিয় পইচা নালাগে? নেলাগে, মোক মিছলি আৰু ধোকাবাজ মানুহৰ টকা নালাগে। এই সাহটো দেখিছো বহুত। হেৰা, এইক ভাল চৰ কেইটামান দিয়াচোন ধৰিলে। নাই, মই ভবাটোৱে হয়। এই ছোৱালীজনী মোৰ ভণ্টিয়ে হয়। নহ'লে তাই কিয় এনেকৈ কথা ক'ব? তাই মোৰ ওপৰত খং খুব আছে। তাই মোক চিনি পাইছে যেন পাইছো। হেৰা, তুমি কি চিন্তা কৰি আছা? নিদিয়া কিয়? নেলাগে ব'লা, কিয়নো তাইৰ লগত লাগি ল'ব লাগে? মোৰ এনেই সময় নাই। নহ'ব, মই এইক আজি এৰি নিদিওঁ। এইক আজি মই ভাল পিটন দিম। ভিক্ষাৰী এজনী হৈ তাই মোক ইমান ডাঙৰ কথা ক'ব আহিছে। তুমিও বৰ সৰু কথাত লাগি থাকা দেই, নালাগে ব'লা। আপোনালোকৰ দৰে মানুহে মানুহৰ
মানুহৰ প্ৰতি আগে বেয়াটোহে চিন্তা কৰিব পাৰিব, ভালটো কেতিয়াও নোৱাৰে। সেয়া শুনিছানে, তাইৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা। তুমি কিয় মনে মনে আছা? এই ছোৱালীজনীক তুমি আগৰ পৰাই চিনি পোৱা নেকি? নেপাওঁ। কেনেকেনো চিনি পাম মই আগৰ পৰাই? তেনেহ'লে তুমি তাইক একো কৰা নাই যে? এইক মই পুলিচত দিম, কিন্তু মই তাৰ জীয়েক, তাই মোক চিনি পাই যাব। এই ব'লাও, তুমি বৰ সৰু সৰু কথাবোৰত লাগি থাকা দেই। এই ভিখাৰী ছোৱালীজনীৰ লগত তুমি কিয় যুঁজি থাকিব লাগে? ব'লা। ঐ ছোৱালী, তোক মই চাই ল'ম। আহা, নাহা কিয়? তাইৰ ওচৰত ৰৈ আছা যে? তুমি নিৰাক্ষী হয়নে? কিয় লাগে? মই কোন? আহিছানে? গৈছো ৰ'বা। এইজনী মোৰ ভণ্টিয়ে হ'ব লাগিব। মই তাইক নামটো সোধোতে তাই কিয় নহ'লে তেনেকৈ ক'ব? তাই যদি মোৰ ভণ্টি নহ'ল হয়, নামটো নিশ্চয় ক'লে হয়। দাদাই বাৰু মোক চিনিয়ে পাইছে নেকি বাৰু? নামটো সুধিলে দেখোন। ইমান ডাঙৰ চাকৰি কৰা দাদা এজন থাকোঁতে আজি মই পথৰ ভিখাৰী। দেউতাক চিকিৎসা কৰিবলৈ মোৰ হাতত টকা নাই, ভাত এসাঁজ ভালদৰে খাবলৈ পইচা নাই। আমিতো এইখন গাঁৱলৈ অহা আজি বহু বছৰ হ'ল। দাদাক কোনোদিনাখনেই দেখা নাই, আজি দাদাক এইখন গাঁৱত প্ৰথম দেখিছোঁ। দাদা এইখন গাঁৱলৈ কিয় আহিছে? সিটো আগতে চহৰত আছিলে নে এই ছোৱালীজনীক এইখন গাঁৱৰ পৰাই বিয়া পাতিছে? মই এইবোৰ এনেই বাজিৰ কথা চিন্তা কৰি আছোঁ। আনফালে দেউতা ঘৰত বিচনাত পৰি আছে। নাই নাই, মই সোনকালে যাওঁগৈ। মাহঁতে চাগে মোৰ কাৰণে বাট চাই আছে। মাজনী, দেউতাৰ গা এতিয়া কেনেকুৱা? খুৰা, দেউতাৰ এইকেইদিন ইমান ভাল নহয়। এপাক আমাৰ ফালে যাবচোন। দেউতাই যদি আপোনাক লগ পায় বৰ ভাল পাব। ঠিক আছে, যাম দিয়া বাৰু। তুমি এতিয়া পইচা পাতি কিবা পাইছানে নাই? নাই খুৰা, আহিছোঁহে এইমাত্ৰ। এইফালে অকণমান আগলৈ আগুৱাই যোৱা। তাত কিবা অনুষ্ঠান পাতি থকা দেখি আহিছোঁ। ধেৰ মানুহ আহি আছে গাড়ী লৈ লৈ। তাত গ'লে তুমি সৰহকৈ পইচা পাবা। হয় নেকি খুৰা? তেনেহ'লে মই তালৈকে যাওঁ। যোৱা যোৱা, দেৰি কৰি থাকিব নালাগে, যোৱা। হেৰি, এইমাত্ৰ যে ছোৱালীজনী এইফালে কৈছিল, আপুনি চিনি পায় নেকি? পাওঁ আকৌ, কিয় নেপাম? সিহঁতে আমাৰ ইয়াত থকা আজি বহু বছৰ হ'ল। ছোৱালীজনীয়ে কিয় ভিক্ষা খুজি ফুৰে বাৰু? তাই আগতে ভিক্ষা খুজি নুফুৰে। আগতে দেউতাকে ঘৰে ঘৰে কাম কৰি ফুৰে। এতিয়া দেউতাকৰ কিবা অসুখ হৈ আছে হেনো। ঘৰখন চলাব নোৱাৰাৰ কাৰণে তাই এনেকৈ কাম পালে কাম কৰে, কাম নাপালে এনেকৈ ভিক্ষা চিক্ষা খোজে আৰু তেনেকৈ চলি আছে। সিহঁতে ইয়াত ক'ত থাকে আপুনি জানেনে? সিহঁতৰ ধেৰ কথা দিয়া, এইবোৰ কৈ থাকিলে শেষেই নহ'ব দেখোন। খুৰা, কওকচোন। সিহঁতৰ হেনো এটা ল'ৰা আছিল। ল'ৰাটোৰ চাকৰিৰ বাবে মাটি বাৰী সকলোবোৰ বিক্ৰী কৰি দিলে। পিছত ল'ৰাটোৱে চাকৰি পালে হেনো। চাকৰি পোৱাৰ পিছত ঘৰলৈকে হেনো নহাই হ'ল, টাউনতে থাকে। মাক দেউতাকালৰ থাকিবলৈ ঘৰ বাৰী একোৱেই নাইকিয়া হ'ল। তেওঁ হেনো আমাৰ এইখন গাঁৱত কোনোবা লগৰ এজন আছিল। তেখেতেহে তেওঁৰ ঘৰৰ কাষতে মাটি এটুকুৰা দি সৰুকৈ ঘৰ এটা বনাই থাকিবলৈ ক'লে। এতিয়া তেওঁলোকে সেই লোকৰ মাটিতে থাকে। ছোৱালীজনীও তেতিয়া সৰু হৈ আছিল, এতিয়া তাইও ডাঙৰ হ'ল। মানুহজনৰ কথাবোৰ ভাবিলে বেয়াই লাগে। ল'ৰা হ'ল বুলিয়েনো তেনেকুৱা হ'ব লাগেনে? চাকৰি পাই মাক দেউতাকক এৰিব লাগেনে বাৰু? মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াই শুনাই ঘৰৰ ভেটি মাটি বিক্ৰী কৰি চাকৰি দিয়ালে। এতিয়া সেই মাক বাপেককে চিনি নাপায় ল'ৰাই। কি যে হ'ব, কি দিনকাল আহিল আৰু। পিছে তোমাৰ ঘৰ ক'ত? তোমাক ইয়াত নতুনকৈ দেখিছোঁ দেখোন। মোৰ ঘৰ ইয়াত নহয়, মই ইয়াত ফুৰিবলৈহে আহিছোঁ। তুমি ছোৱালীজনীৰ কথা তেনেকৈ সুধিলা যে কিয়? নাই, গাভৰু ছোৱালী ভিক্ষা কৰি ফুৰা দেখিছোঁ যে, সেইকাৰণে সুধিলোঁ। এৰাও, দুখীয়াৰ দুখ নুগুচে কেতিয়াও। দিয়া, তুমি ক'লৈ যাব আহিছা যোৱা, ময়ো যাওঁ। মোৰ বাবে মা দেউতাই মাটি বাৰী বিক্ৰী কৰি এতিয়া পথৰ ভিখাৰী হৈ আছে। নাই নাই, মই মা দেউতাক ক্ষমা খুজিব লাগিব। এইখিনিয়ে মোৰ সময়। মই বহুত ভুল কৰিলোঁ, এতিয়া আৰু ভুল কৰিব নোৱাৰোঁ। মই মা দেউতাক মোৰ ঘৰলৈ লৈ যাম। মা দেউতা যদি মোৰ লগত নাযায়, মই মা দেউতাৰ ওচৰলৈ গুচি আহিম। মাটি বাৰী কিনি ঘৰ বনাই ল'মহি ইয়াত। বিনোদ, তোমাৰ কি হৈছে? তোমাক দেখিছোঁ কালি সেই ভিখাৰী ছোৱালীজনী লগ পাই অহাৰ পিছৰে পৰা মনটো বেয়া হৈ আছে। তুমিতো তাইক একো এটা গালিও পাৰিব নোৱাৰিলা। এতিয়া কিয় মনটো বেয়া কৰি আছা? এতিয়া মনটো বেয়া কৰি থাকিব নালাগে। তাই ভিখাৰী ছোৱালীহে, বাটত আকৌ লগ পাম। এইবাৰ বাটত লগ পালে কিন্তু মই তাইক খুলাই নেৰিম। মেঘনা, মনে মনে থাকা। তুমি বাৰী বাৰী সেই ছোৱালীজনীৰ পিছত কিয় পৰি আছা? বেচেৰী কিবা দুখত ভিক্ষা খুজি খাই ফুৰিছে ঠিক নাই, আকৌ তুমি তাইক দম দিবলৈ যোৱা। তুমি নহ'লে কিয় মনটো মাৰি আছা? এইবোৰ বেলেগ কথা। তুমি মোৰ কথা চিন্তা কৰি থাকিব নালাগে, যোৱা তোমাৰ নিজৰ কাম কৰাগৈ। ভণ্টিয়ে কিয় ভিক্ষা খুজি ফুৰিবলগীয়া হৈছে? তাইৰ মুখত শুনিছিলোঁ দেউতাৰ অসুখ হৈ থকা বুলি। দেউতাৰ কি হৈছে বাৰু? সিহঁতৰ ইমান বেয়া অৱস্থা হৈছেনে যে ভণ্টিয়ে ভিক্ষা খুজি ফুৰিবলগীয়া হৈছে? আৰু আমাৰ গাঁওখনতো এইখন নাছিল। সিহঁতে এইখন গাঁও কেনেকৈ পালেহি? মই ভণ্টিক লগ পালে কথাবোৰ সুধিব লাগিব। এপাক ওলাই যাওঁ ৰহ, কিজানিবা তাইক লগেই পাওঁ। মই তাইক লগ পালোৱেই যেনিবা। তাই মোৰ লগত কথা পাতিব জানো? কালিয়ে তাইক নামটো সোধোতে তেনেকৈ উঠিছে, পইচাকেইটা দিওঁতে নল'লে। তথাপি মই এবাৰ চেষ্টা কৰি চাব লাগিব। মাজনী, দেউতাৰ গা এতিয়া কেনেকুৱা? খুৰা, দেউতাৰ এইকেইদিন ইমান ভাল নহয়। এপাক আমাৰ ফালে যাবচোন। দেউতাই যদি আপোনাক লগ পায় বৰ ভাল পাব। ঠিক আছে, যাম দিয়া বাৰু। তুমি এতিয়া পইচা পাতি কিবা পাইছানে নাই? নাই খুৰা, আহিছোঁহে এইমাত্ৰ। এইফালে অকণমান আগলৈ আগুৱাই যোৱা। তাত কিবা অনুষ্ঠান পাতি থকা দেখি আহিছোঁ। ধেৰ মানুহ আহি আছে গাড়ী লৈ লৈ। তাত গ'লে তুমি সৰহকৈ পইচা পাবা। হয় নেকি খুৰা? তেনেহ'লে মই তালৈকে যাওঁ। যোৱা যোৱা, দেৰি কৰি থাকিব নালাগে, যোৱা। হেৰি, এইমাত্ৰ যে ছোৱালীজনী এইফালে কৈছিল, আপুনি চিনি পায় নেকি?
অঁ পাম আকৌ, কিয় নাপাম। সিহঁতে আমাৰ ইয়াত থকা আজি বহু বছৰ হ'ল। ছোৱালীজনীয়ে কিয় ভিক্ষা খুজি ফুৰে বাৰু? তাই আগতে ভিক্ষা খুজি নুফুৰে। আগতে দেউতাকে ঘৰে ঘৰে কাম কৰি ফুৰে। এতিয়া দেউতাকৰ কিবা অসুখ হৈ আছে হেনো। ঘৰখন চলাব নোৱাৰাৰ কাৰণে তাই এনেকৈ কাম পালে কাম কৰে, কাম নাপালে এনেকৈ ভিক্ষা চিক্ষা খোজে আৰু তেনেকৈ চলি আছে। সিহঁতে ইয়াত ক'ত থাকে আপুনি জানেনে? সিহঁতৰ ধেৰ কথা দিয়া, এইবোৰ কৈ থাকিলে শেষেই নহ'ব দেখোন। খুৰা কওকচোন। সিহঁতৰ হেনো এটা ল'ৰা আছিল। ল'ৰাটোৰ চাকৰিৰ বাবে মাটি বাৰী সকলোবোৰ বিক্ৰী কৰি দিলে। পিছত ল'ৰাটোৱে চাকৰি পালে হেনো। চাকৰি পোৱাৰ পিছত ঘৰলৈকে হেনো নহাই হ'ল, টাউনতে থাকে। মাক দেউতাকহালৰ থাকিবলৈ ঘৰ বাৰী একোৱেই নাইকিয়া হ'ল। তেওঁ হেনো আমাৰ এইখন গাঁৱত কোনোবা লগৰ এজন আছিল। তেখেতেহে তেওঁৰ ঘৰৰ কাষতে মাটি এটুকুৰা দি সৰুকৈ ঘৰ এটা বনাই থাকিবলৈ ক'লে। এতিয়া তেওঁলোকে সেই লোকৰ মাটিতে থাকে। ছোৱালীজনীও তেতিয়া সৰু হৈ আছিল, এতিয়া তাইও ডাঙৰ হ'ল। মানুহজনৰ কথাবোৰ ভাবিলে বেয়াই লাগে। ল'ৰা হ'ল বুলিয়েনো তেনেকুৱা হ'ব লাগেনে? চাকৰি পাই মাক দেউতাকক এৰিব লাগেনে বাৰু? মাক দেউতাকে ইমান কষ্ট কৰি পঢ়াই শুনাই ঘৰৰ ভেটি মাটি বিক্ৰী কৰি চাকৰি দিয়ালে। এতিয়া সেই মাক বাপেককে চিনি নাপায় ল'ৰাই। কি যে হ'ব, কি দিনকাল আহিল আৰু। পিছে তোমাৰ ঘৰ ক'ত? তোমাক ইয়াত নতুনকৈ দেখিছোঁ দেখোন। মোৰ ঘৰ ইয়াত নহয়, মই ইয়াত ফুৰিবলৈহে আহিছোঁ। অঁ, তুমি ছোৱালীজনীৰ কথা তেনেকৈ সুধিলা যে কিয়? নাই, গাভৰু ছোৱালী ভিক্ষা কৰি ফুৰা দেখিছোঁ যে সেইকাৰণে সুধিলোঁ। এৰাও, দুখীয়াৰ দুখ নুগুচে কেতিয়াও। দিয়া, তুমি ক'লৈ যাব আহিছা যোৱা, ময়ো যাওঁ। মোৰ বাবে মা দেউতাই মাটি বাৰী বিক্ৰী কৰি এতিয়া পথৰ ভিখাৰী হৈ আছে। নাই নাই, মই মা দেউতাক ক্ষমা খুজিব লাগিব। এইখিনিয়ে মোৰ সময়। মই বহুত ভুল কৰিলোঁ, এতিয়া আৰু ভুল কৰিব নোৱাৰোঁ। মই মা দেউতাক মোৰ ঘৰলৈ লৈ যাম। মা দেউতা যদি মোৰ লগত নাযায়, মই মা দেউতাৰ ওচৰলৈ গুচি আহিম। মাটি বাৰী কিনি ঘৰ বনাই ল'মহি ইয়াত। দেউতা? কোন কোন তই? তই মোক দেউতা বুলি মাতিছ যে? দেউতা, কিয় ইমান খং কৰিছা? তই তই ইয়ালৈ কিয় আহিছ? কোনে ক'লে তোক আমি ইয়াত আছো বুলি? হেৰি, কোন আহিছেনো? আপুনি যে ইমান ডাঙৰ ডাঙৰকৈ কথা কৈছে। দেউতা, মোক ক্ষমা কৰি দিয়া দেউতা। ক'ত ক্ষমা বিচাৰি আহিছ তই? কোন তোৰ দেউতা? মা? বাবা, ইমান দিনৰ মূৰত তোৰ মাৰলৈ মনত পৰিলনে? মা, তোমালোকে মোক আৰু লাজ নিদিবা মা। তই কাক বিচাৰি আহিছ ইয়ালৈ? কোন আছে তোৰ? তোৰ মা দেউতা আছে জানো? মা, মই তোমালোকৰ সকলোবোৰ কথা গম পাইছোঁ। তোমালোকৰ মোৰ ওপৰত কিয় খং উঠি আছে মই তাকো জানো। মই ভণ্টিক বাটত লগ পাইছোঁ, তাই মোৰ লগত কথা পাতিব নিবিচাৰে। মই জানো মা, মই ভুল কৰিছোঁ, সেইকাৰণে তাই মোক নামাতে। মই তোমালোকৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ মা, আৰু মই তোমালোকক মোৰ লগত লৈ যাবলৈ আহিছোঁ। অঁ, নেমাতো। কিয় মাতিম তোক মই? ঘৰখনত যে তোৰ মা দেউতা এহাল আছে, ভণ্টি এজনী আছে, সেই কথা তই কেতিয়াবা মনত পেলাইছিলি নে? তোৰ দৰে ইমান ডাঙৰ চাকৰি কৰা ল'ৰা এজন ঘৰত থাকোঁতে আমি ভিক্ষা খুজি ভাত খাবলগীয়া হৈছে। ভণ্টি, মোৰ বহুত ভুল হৈ গ'ল ভণ্টি। মই এতিয়াৰ পৰা আৰু তেনেকুৱা ভুল নকৰোঁ। মই তহঁতক মোৰ লগত লৈ যাবলৈ আহিছোঁ ভণ্টি। আমি নেযাওঁ তোৰ লগত। ইমান দিনে যেনেকৈ ভিক্ষা খুজি খাইছোঁ তেনেকৈয়ে খাম। ভণ্টি, ইমান জেদ নধৰিবিচোন। দেউতাৰ অসুখ হৈ আছে, দেউতাক চিকিৎসা কৰিব লাগিব। মা, তুমি ভণ্টিক বুজাই নিদিয়া কিয়? দেউতাৰ যদি কিবা এটা হৈ যায় তেতিয়া কি হ'ব? মই তাইক কি বুজাম? ইমান দিনে তাই ল'ৰা মানুহৰ দৰে ঘৰখন চলাই আছে। আজি তই হঠাতে লৈ যাব আহিলে মই তাইক বুজাই বঢ়াই তোৰ ওচৰলৈ যাব নোৱাৰিম নহয়। এটা কথা তোক কৈ দিওঁ শুন, আমি যাম বাৰু, যাম বুলি কৈছোঁ হয়, কিন্তু যদিহে তোৰ বনীয়েৰে যায় তেতিয়াহে যাম। তাই নগ'লে নাযাওঁ। ভণ্টি, ব'ল। ইমান দিনে মই যি ভুল কৰিলোঁ। এতিয়া আমি জেদ ধৰি থাকিলে দেউতাৰ অসুখ ভাল হ'ব জানো? তই দেউতাক ভাল কৰাৰ স্বাৰ্থতে ব'ল। তই মোক ভাল নাপাওঁ নাই, দেউতাকতো তই ভাল পাওঁ। ভণ্টি, যাবিনে? যদি যাব লাগে মোৰ এটা চৰ্ত আছে। কি চৰ্ত ভণ্টি? তই যি ক মই তাকেই শুনিম। তোৰ ঘৰলৈ যাম, কিন্তু তোৰ ঘৈণীয়েৰে আমাক তাইৰ কথা মতে উঠা বহা কৰাব নেকি? মই চব সহ্য কৰিবলৈ পাৰিম, কিন্তু আনৰ মিছলীয়া কথা মই সহ্য কৰিব নোৱাৰোঁ। ভণ্টি, তাই তহঁতক একো ক'ব নোৱাৰে। আগতে মই তাইৰ কথা শুনিছিলোঁ সঁচা, কিন্তু এতিয়াৰ পৰা মই আৰু তাইৰ কথা নুশুনো। তাই এতিয়া মা দেউতাৰ কথা মতে চলিব লাগিব, মোৰ কথা মতে চলিব লাগিব। তাকে কৰি যদি তাই মোৰ লগত থাকিব পাৰিব, আৰু যদি তাই তাকেই নকৰে তাইক মই ডিভোৰ্চ দিম। নালাগে নালাগে, কিয় ডিভোৰ্চ দিব লাগে? মুঠতে কথাবোৰ বুজাবলৈ চেষ্টা কৰিবি। ডিভোৰ্চ দি এজনী ছোৱালীৰ জীৱনটো ধ্বংস কৰিব নালাগে। ঠিক আছে ভণ্টি, তই যেনেকৈ ভাল দেখ তেনেকৈ কৰিম। ব'ল এতিয়া মোৰ লগত। মা, তোমালোকে ওলোৱা গৈ যোৱা। মাজনী, তই একো অসুবিধা নাপাওঁতো? নাই মা, মোৰ একো অসুবিধা নহয়। মুঠতে দেউতাৰ এতিয়া বেমাৰ ভাল কৰিব লাগে। এতিয়া মই মোৰ কথা বা বেলেগ কথা ভাবি থকা সময় নাই। দাদাই কৈছে দেউতাক চিকিৎসা কৰিব হেনো, আৰু ডক্টৰেও কৈ আছে দেউতাক ভাল ডক্টৰ এজনক দেখাবলৈ। মা, এতিয়া চব কথা বাদ দিয়া, এতিয়া মাথো দেউতাৰ কথা চিন্তা কৰা। হ'ব দে তেনেহ'লে। দাদা, মই তোক সিদিনাখন বাটত বহুত বেয়াকৈ ক'লোঁ, তই মোক বেয়া পাই নাথাকিবি। নাই নাই ভণ্টি, মই তোক কেতিয়াও বেয়া নাপাওঁ। বাবা, আগতে যি হ'ল হ'ল, এতিয়া তহঁত দুইটাই মিলা প্ৰীতিৰে থাকিবি দেই। হ'ব দেউতা, তোমালোকে সেইবোৰ চিন্তা কৰিব নালাগে। মই ভণ্টিক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ।